গুড মৰ্ণিং। আমি আজি তিল চফা কৰি আছোঁ, দেখিছেনে? গোটেই তিল বৰষুণে নষ্ট হৈ গৈছে। দেখিছেনে? গোটেই নষ্ট হৈ গ'ল, গোটেই ভুকুৰা ফুটি গ'ল। এইটোকে এৰি থৈ আকৌ মহাকুম্ভ মেলা চাব গ'লোঁ, ৰাম মন্দিৰ চাব গ'লোঁ যে, এই থাকি গ'ল এয়া। তেখেতে থাকিলে কৰি থাকে, তেখেতৰ ইমান গা ঠিক নাই, গুৱাহাটীলৈ গৈছে। দেখিছেনে? গোটেই বৰবাদ হৈ গ'ল মোৰ তিল মানে এইবাৰ। দেখিছেনে? গোটেই বৰবাদ। এইবিলাক এইটো আজি আকৌ মিলি দিছোঁ এইবিলাক গোটেই। মিলি যিকোনো পাওঁ আৰু 4-5 কেজি 10 কেজি বিহুত লাগে, বহাগৰ বিহুতো লাগে, মাঘৰ বিহুতো লাগে। তিল নহ'লেতো নহয় আমাৰ। আমাৰ অসমীয়া মানুহৰ তিল নহ'লে নহয়েই আৰু। তিলৰ জোল, তিলে আঞ্জা, মাছে আঞ্জাই খাওঁ, আকৌ ইপিনে পিঠাও বনাওঁ, তিলৰ চাটনি, কলডিলেদি এইবিলাক বনাওঁ, খাওঁ। ছোৱালীজনী আৰু মই দুজনীয়ে সেইবিলাক কৰি আছোঁ। বুজিছেনে? মানুহটো এগাল আছে, সৰুটা নাই কোনো। এইবিলাক দেখিছেনে? গোটেই পানী পানী হৈ গ'ল। মই সিপিনে যাওঁতে বৰষুণ অলপ দিলে, মেলাত যাওঁতে ইপিনে বৰষুণ অলপ দিলে, গোটেই মানে কিছুমান তিল ভেঁকুৰিলে আৰু কিছুমান এই গজালি ফুটিছে কিছুমান। বাই এই টিনত নিদিবিচোন। গোটেই ভেঁকুৰিলে, দেখিছেনে? ইমান নষ্ট হ'ল এইবাৰ।